প্ৰাঞ্জল কিটচলৈ স্বাগতম জনাইছোঁ। আজি আপোনালোকৰ মাজলৈ মই মাছৰ ৰেচিপি এটা লৈ আহিছোঁ। মাছৰ ৰেচিপি অনাৰ কাৰণটো মোৰ এজন বন্ধুৱে মোক এইটো ৰেচিপি বনাব দিছে। তেখেত অলৰেডি অসুস্থ মানুহজন, তেখেতৰ অনুৰোধ মৰ্মে মই মাছৰ ৰেচিপিটো লৈ আহিছোঁ। আপোনালোকে ভিডিঅ'টো চাব আৰু এই মাছৰ ৰেচিপিটো মই তাকে লৈ যাম, যিহেতু তেখেত আহিব নোৱাৰে, অসুস্থ, আৰু ভালে থাকিলে মোৰ তাত আহি লয় ভিডিঅ'ত। আপোনালোকে ভিডিঅ'টো চালে গম পাব কোন সেইজন মানুহ, আৰু বেছি পলম নকৰি আহকচোন আমি ভিডিঅ'টো একেলগে আৰম্ভ কৰোঁ। বাকী কই মাছ কিনি লৈ পেলাই মাইনাক বাচিব দিছোঁ। আজি যিহেতু পথাৰত নাযাওঁ, আজি ঘৰতে ৰেচিপিটো আজি ষ্টাৰ্ট দিম। হ'লে মাইনাই কই মাছটো বাচিব আৰু লগত ল'ৰাটো আছে। কিন্তু কৱেইকেইটা কিবা অলপ ডাঙৰ কিবা কৱে, চালানী কৱে নেকি, ঠগলাকে নেকি, আপোনালোকে চাই লওকচোন। বাকী চাব পাৰে কৱে মাছকেইটা কিন্তু লোকেল কয় হেন নাপায়, ঠগলাকে নেকি, এই দেখছি না ফুটা ফুটি থাকে নে কি কবা, লোকেল মাছ নাই হা? লোকেল নহয়, চালানী হ'ব। কাৰণ কই মাছটো যিমান ডাঙৰ একেডালো সিমানে ডাঙৰ, মানে তামাম হানি আছে একদম, কি কবা। আৰু ফুটা ফুটি আছে হে, ফুটা ফুটি। লোকেলটো নহয়, গেৰাণ্টি চালানী। ৰাইজ মাম খাবা না ৰাইজ? মায়াবিনীটো কৈ দিয়াচোন একবাৰ। তোমার সপে তোরা চেয়া কোপানে আহি হে কোপানে ইয়াৰ কোনত হে কোনত। আজি কই মাছৰ ৰেচিপিটো মই কচু, আলু আৰু বিলাহী দি বনাম বুলি ভাবিছোঁ। একজনে কৈ আছিল তাৰ মাছ খাব বৰ ইচ্ছা যাই আছে। কোন সেইজন ব্যক্তি আৰু কোনে খাব, আপোনালোকৰ ভিডিঅ'টোত গোটেইখিনি দেখা পাব। এতিয়া মই আলুটো আৰু কচুটো সৰু সৰুকৈ কাটি লৈছোঁ। লৈ মই কুকাৰত বইল দিম। বইল দি পেলাই মই মাছৰ আঞ্জাটো মই বনাম। প্ৰথমতে মই মিঠাতেলটো কেৰাহীত দি ল'লোঁ। এতিয়া মাছটো ভাজি লওঁ দিয়ক। আপোনালোকে আৰু নিমখ হালধি নাপাব বুলি নাভাবিব, মই আগতে কৈ দি লৈছোঁ একদম। দিলে দেখা নাই দিয়কচোন, কিন্তু সানি লৈছোঁ একদম। ডাঙৰ কৱে কিন্তু মাইনে এইটো মাছটো কিন্তু মোক ঠগলাক, চবেই ঠগই মোক। তুমি চব খাওঁতেই যাব, তুমি চব খাওঁতেই যাব। কিন্তু মোক লোকেল বুলি কৈছিল, মই কিন্তু চালানিয়ে কয় ঐ, আৰু ইমান ডাঙৰ কৈ থাকিব নোৱাৰে। বাকী আমাৰ কেমেৰামেনটো নাই, কেমেৰামেন নহ'লে মই ভিডিঅ' কৰি থাকিব লগা হৈছে। আমাৰ মাইনাক দায়িত্বটো দিছোঁ, যিহেতু মই মাইনাই সিমান এটা এই কেমেৰাটো কৰিব নাজানে মানে কি অলপমান খেলি মেলি হৈ যায়। আগৰ ভিডিঅ'টো কৰিছিল তাই খেলি মেলি হয়, সেইকাৰণে মাইনা মই ধুও কৰি থাকিম আজি ভিডিঅ'টো বা ৰেচিপিটো দিবৰ চেষ্টা কৰিম। আৰু আজি ৰেচিপিটো কিন্তু মাংসৰ ৰেচিপি আছিল। তাৰমানে আজি এই পথাৰত যাই খানা বনাওঁ, সেনেকুৱা ষ্টাইলত আজি খানাটো বনাব খুজিছিলোঁ। বাকী এটাই ক'লাক যে মাছ খাওঁ দে, আজি মাছ খাবৰ ইচ্ছা গৈছে। তথাপিও যাই ভলো আনিলোঁ, ভলাই দিওঁ মাছ খাব নৰে সি। তথাপিও কচু দি বনালোঁ, কচু বিলাহী আলু সেংকিবলৈ খাব পাৰি। সেইকাৰণে মাইনেও আশা কৰিছে বনাবা, মানে কি ক'বা মানুহটো আশা কৰিছে যিহেতু খাবা, হয়নে নহয়? তেওঁ আশা কৰিছে যিহেতু আমি তেওঁৰ আশাটো পূৰণ কৰাটো দিছোঁ আৰু নাই। আমাৰ মাছটো ভজা হৈ গ'ল দিয়ক, এতিয়া নামি থৈ দিওঁ। এতিয়া আমি আঞ্জাখন বহাম, যিহেতু গোটা জিৰা, শুকান জলকীয়া আৰু মাহপাতটো আমি ইয়াতে গৰম তেলত দি লওঁ। এতিয়া আমি কাটি থোৱা পেষ্টখিনি দি লওঁ। আমাৰ ইয়াতে পেষ্টখিনি যিহেতু ৰংচোৱা হৈ গ'ল, সেইকাৰণে আমি ইয়াতে খুন্দেনি বটি থোৱা আদা ৰহুনৰ পেষ্টখিনি ইয়াতে দি লওঁ। আৰু এখানি দি পেলাই অলপমান লটবট কৰি থাকোঁ দিয়ক। এতিয়া আমাৰ এখানি যিহেতু ভজা হৈ গ'ল, আমি আগতে কাটি থোৱা বিলাহীখিনি এতিয়া দিওঁ। এতিয়া মই ইয়াতে নিমখটো দি লওঁ, মানে এতিয়াতে নিমখটো দিয়াৰ কাৰণটো হ'ল বিলাহীখিনি যাতে সোনকালে আমাৰ গলি যায়, সোৱাদ অনুযায়ী দি ল'ব আপোনালোকে।
এতিয়া আমাৰ এখেতেতো ভিডিঅ'টোৰ আগতে আপোনালোকক কৈ থৈ দিছিল যে কচু আৰু আলুটো বইল দি পেলাই বনোৱা কথা। গতিকে এইটো আমাৰ বইল হৈ গৈছে। এতিয়া আমি ইয়াতে দি ল'ম বিলাহীৰ ওপৰত। কি হৈছিলে মানে কেৰাহী উল্টি গেলা যি বইলৰ মাথা। আপোনাৰ সাৱধানে কৰি থাকিব। এতিয়া মই খানিত অলপমান হালধি দি লওঁ, কাৰণ আজি এই ৰেচিপিটোত হালধি আৰু জিৰাই দিম। আকৌ বেলেগ মছলা ইউজ নকৰোঁ, কাৰণ যোনটো মানুহ খাব সেইটো মানুহ অলপ অসুস্থ মানুহ, গতিকে বেছি মছলা দিয়াটো উচিত কথা নহয়। গতিকে আমি অকল হালধি আৰু জিৰাই দি আজি ৰেচিপিটো আমি শেষ কৰিম। আৰু হালধি আৰু বেছি মছলা ইউজ কৰিবও নালাগে মাছত। নালাগে বেছি মছলা, এনেই সোৱাদ হয় এইটো, এনেও ভাল লাগে। আৰু এনেও নেচাৰেল সোৱাদটো এনেও ভাল লাগে, বেছি ভাল লাগে মছলা। আমাৰ যিহেতু আলু আৰু কচুৰ এই বইলটো আমাৰ ভাজা হৈ গ'ল, সেইকাৰণে আমি এতিয়া খানিত পানী দি লওঁ। চলিটোৰে কথা কৈছোঁ। নেক্সট ভিডিঅ'ত যোনটো চলি এটা মই খানাত মানে দেখিছিলোঁ জয়ন্ত অৱস্থাতে গেৰাতে বিৰাট দুখজনকে চলিটো ইমান বেয়া লাগছে। কি ক'বা তুমি? বেয়া লাগে এইগিলাখান, মানে কোনো চলি মানে পণ নহয়। যদি সেই চলিটোৰ জেগাত আমাৰ নিজৰ চলি হ'লা হয়, তেতিয়া কেনে লাগিল আমাৰ? চবেই সেইটো চিন্তা কৰিব লাগে, চবেই সেইটো চিন্তা কৰিব মানে। আৰু তেওঁ বহুতে আশ্বাস দিছে আৰু সেই কৈ আছে মানুহ। মই ধৰক কালি খানা বনাব গৈছিলোঁ, যাওঁতে মোক আদাবাৰীৰ দাদাজনে মোক সোমাব দিছিল, তাৰমানে লগ কৰিব গৈছিল। তাৰমানে মই তেখেতক টাইম দিব নোৱাৰিলোঁ। তেখেতৰ কাৰণ মই প্ৰাৰ্থনা জনাইছোঁ, মোক ক্ষমা খুজিছোঁ, যাতে বেয়া চেয়া নাপয় সোমবা নোৱাৰাৰ কাৰণে। তাৰমানে মোৰ কিবা কাম আছিল, সেইকাৰণে তেখেতক মই লগ কৰিব নোৱাৰিলোঁ। ৰিচেণ্টলি তেখেতক লগো কৰিম। আৰু এই চলিটোৰ কাৰণে বহুতে স্কেনাৰখন আদি আছে। এতিয়া মই ধমকৈ মই স্কেনাৰখন দিব নোৱাৰোঁ। এতিয়া তেখেতৰ তাকে যাব লাগিব, ভিডিঅ'টো কৰিব লাগিব। স্কেনাৰখন দিয়ালৈ বহুত কথা আহি পৰিব পাৰে, মোৰ কিবা হেম আহিব পাৰে। সেইকাৰণে মই হঠাৎ স্কেনাৰখন দিব পৰা নাই আৰু ভিডিঅ' আকাৰে দিব লাগিব। তেখেতৰ তাতে যাবও লাগিব। মই যাই পেলাই তেখেতৰ স্কেনাৰ বা আছেনে নাই, যিহেতু দুখীয়া মানুহ মই জনাত, কাঠ মিস্ত্ৰী কাম কৰে, তথাপিও যাম তেখেতৰ তাতে। মই ঘৰত যাম নে কি মানে? আৰু আপোনালোকে যেনেকৈ শুনছিদাক মানে বহুতখিনি সহায় কৰিছে আপোনালোকৰ মাজৰ পৰাই, বা কোনোবা এজন বোলে ডাক্তৰো আছে নাই, তেনেকৈ সেনেকৈ আৰু এই চলটোৰ ক্ষেত্ৰতো আপোনালোকে সহায় কৰিব আৰু আমাৰ আশা থাকিল। আৰু সেই আৰু বেয়া লাগে দিয়কচোন। চবৰে বেয়া লাগে, আমাৰ বেয়া লাগে বুলি কথা নাই, চবৰে বেয়া লাগছে কথাটো দেখা পায়। বিশেষ নকওঁ, আপোনালোকে অলপ ছাপোৰ্ট দিব। কিন্তু এনেকুৱা বাচ্ছা কি জানা, আমি অলপ সহায় কৰিব আহি পাৰিম, কিন্তু ৰোগটো আমি নিৰ্মূল কৰিব নোৱাৰোঁ। এই চলিটোৰ হাত হ'ব লাগিব ধৰক মন্ত্ৰী MLA, তেখেতে অলপ ছাপোৰ্ট দিব লাগিব, তেতিয়া এই চলিটো অলপ উঠিব পাৰিব। আমি ধৰক 100 টকা ধৰক আমি 10,000 20,000 টকা উঠিয়াই দিলোঁ ধৰক, এই 10,000 20,000 টকাৰ চলিটোৰ কাম নহ'ব। কিন্তু অলপমান ওপৰ মহলৰ তাৰমানে অলপ সেই কৰিব লাগিব, মাথা মাৰিব লাগিব। কিন্তু আমাৰ দৰে ইউটিউবাৰে ক'ত মাথা মাৰিব পাৰিব? যিহেতু আমাৰ কেমেৰামেন আহিলেই, ই মিস্ত্ৰী কাম কৰিছে, ঘৰত মিস্ত্ৰী যোগাৰে কাম কৰি আছে। ইও আহিল ফোন কৰা দেখিল। মাছটো ভাজা মাইনে ভাজি থৈছিল কিবা মৰমৰীয়া কৰি, এই মাছটো মই এতিয়া আঞ্জাত দি ল'ম। বাকী ৰেচিপিটো বনাই আছোঁতো ঘৰতে, কিন্তু ঘৰত বনালে এটাই প্ৰব্লেম, আমাৰ ৰাইজ উঠি থাকে না, এতিয়া পলাব লগা হৈছে আমাৰ বনা মানুহটো। তাৰমানে কি ক'ম, উপায় নাই দিয়কচোন, যিহেতু তাৰো তেল লোৱা লাগে, উপায় নাই। আৰু তাৰ টোপনিটো কম, তাৰমানে কিবা এটা বস্তু বনাই থাকিলে আগে তাৰ টোপনিটো আগে ভাঙা যায়। আমাৰ ভিডিঅ'টো মাজতে আৰু সেই হৈ যায়। যি নহয় দেখি আছোঁ আপোনালোকক কি পাৰোঁ। আৰু একেদিন কিন্তু পাৰা নচি ধৰক জুবিন দা মৰাৰ আগৰ পৰাই যিহেতু ভিডিঅ' মই এই ৰেচিপি ভিডিঅ' বনোৱা নাছিলোঁ, সেইকাৰণে অলপ পাৰা বাঢ়ি গৈছে। আপোনালোকে বেয়া চেয়া নাপোৱা, কিবা কাৰণে পাহৰি গৈছে। আগত ভিডিঅ' চাব লাগিব, চাই পেলাই মই আৰু মনত পেলাই সেইখিনি কি মই ষ্টাৰ্ট দিব লাগিব। আজি ধৰ্মকৈ বনাই দিলোঁ, যিটো আজি খানা নাই। আঞ্জাখন হ'ল, এতিয়া মই কেঁচা ধনিয়াৰ পাত দি পেলাই মই আঞ্জাখন নামি থওঁ। আৰু যোনজন ব্যক্তিক মই আঞ্জা, তেখেতে সেই মানুহটোৱে মোক
এই লোকেল মাছ কিবা বনাব দিছিল নৰ্মেল হিচাপে সেইজন মানুহ থাকে মই যাম আপোনালোকক ভিডিঅ'ৰ দ্বাৰাই মই দেখাই দিম কাটাকে যাই আছোঁ বা সেই আঞ্জাখন খাই কেনে পায় আপোনালোকক ভিডিঅ'ৰ দ্বাৰাই দেখাই দিম চাই থাকি কি কৈছোঁ নহয় এজন মানুহে মোক কৈছিল খানাটো ৰেচিপিটো বনাবা বা সি খাবা চেষ্টা কৰিছিল আগ্ৰহ কৰিছিল এইজনে কেনে লাগিল খানাটো খাই আঞ্জাখন মানে কি কম এটা আমাৰ অভাৰ দিন নাপায় সদৰ আজি ভাত খাই অলপমান মুখত লাগছে নেকি মছলা চছলাও দিব পৰা নাই আমাৰ মাইনে মছলা নাপায় বহুত ভাল কাৰণ মই মছলা এতিয়া একদম খাব নালাগে ভাল মাই যে বনাই থাকে মছলা আমাক একদিনো দিবে দিয়ে না অকল পেঁয়াজ আৰু কাঁচা জ্বলা মাছটো হয় আছে নে নাই মই চালানী বুলি ভাবি আছো ব্ৰইলাৰ মাংসতকৈ বহুত সোৱাদ বহুত আৰু ইমান সোৱাদ তাৰমানে এইগিলাখন আঞ্জাই হয় বঢ়িয়া লাগছিল ধন্যবাদ দিলোঁ কাৰণ তাৰ পৰাই যে মোক আঞ্জা যে বনালে ভাতকেইটা খুলি ধন্যবাদ ভাত আনা নাই কিন্তু আঞ্জা আহিলে হৈছোঁ হ'লেও ভাতকেইটা নানিলে আঞ্জাখনৰ কাৰণে মই ভাতকেইটা খাব পাৰিছোঁ না সেইকাৰণে ধন্যবাদ কথা নাই আঞ্জাখন সদস্য তৰকাৰী কিনে সানি খা বাকী কিন্তু ভাল মায়াকে কিন্তু লাগি থাকে নন ষ্টপ লাগি আছে আছো পাৰাক লাগি আছো আৰু মই ভাত বনাব আহিছিলোঁ আহোঁতে কলাক দৌৰ আঞ্জা দিব পাণ জ্বলাই ভাতটা পাৰাই আঞ্জাই দিলে আমাৰ বোৱাৰীটোৱে হেল্ল' লৈছিল মাছ সেন্দো মাছ আনিছে তথাপিও প্ৰাণ জ্বলো আঞ্জা খানি বেছি ভাল পাইছে আৰু যি নহওক আজি মোৰ অলপ ছুটি পালোঁ প্ৰাঞ্জল মানুহ যে নাই আঞ্জা সদু নাই হাজাৰ মানুহ বাস নাই সন্দিদা আঞ্জাখন কেনে আহিছে কৈছোন কি দি বনাইছে আই কচু বিলাহী আৰু আলু আঞ্জা কি সোৱাদ হৈছে আঞ্জাখন এনে আঞ্জাতে ভাত খাব ইচ্ছা যাই আছে তই ফোন কৰাৰ কাৰণে এইটো বনাই দিব লগা মানে এনে যদি অলপমান ভাতকেইটা হেৰি যাব চাগে মানে কচু দি মই আচলতে আঞ্জাখন কি হৈছে বনাইছে মই ধৰিব পৰা নাই সেইকাৰণে তই সুধিছোঁ ইমান ধুনীয়া সোৱাদ আছে বাকীটো তলত খাব নোৱাৰা না ভাত বাকী মই সন্ধিয়া যোনটো ভিডিঅ' দিছিলোঁ তেতিয়াৰ পৰা কিন্তু ভাল হৈছে মানুহ অলপ সজাগ হৈছিল তাৰ কাৰণে লাগিব লাগে কিন্তু নন ষ্টপ মানুহ আহি আছে নে নাই বিশেষকৈ লাগছি আগৰ পৰাইতো নাছিলেই এইগিলামান ভিডিঅ'ৰ কথা নাছিলেই এতিয়া যেতিয়া ভিডিঅ'টো বনাই দিলোঁ তেতিয়াৰ পৰা আহি আছে নন ষ্টপ আৰু লাগি আছে আপোনালোকে ভিডিঅ'ত দেখা পাই লাগি দেখি বহুত দিনৰ মূৰত সাধাৰণ আঞ্জা খানতে ভাত খালোঁ বাকী বস্তু হৈছে দেখা পাব দেখছি না অলপমান সেই হৈ আছে তথাপিও ভাল পাব ভিডিঅ'টো চাই আপোনালোকে কেনে পালে আপোনালোকে কমেণ্ট কৰি জনাই দিব আৰু নেক্সট ভিডিঅ'ত লগ পোৱাৰ আশাৰে আজিলৈ বাই বাই শুভৰাত্ৰি জয় জুবিন দা।